গাঁৱলীয়া বোৱাৰী মণি অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। আজি মোৰ ঘাঁহিগাঁও মাজমজিয়াত থকা এখন মই গেলামাল বিপণীলৈ আহিলোঁ আৰু এই বিপণীখনৰ এটা বৈশিষ্ট্য আছে। সেয়েহে বহুত বিপণী থাকে বা বহুত দোকান থাকে, গেলামাল দোকান। আজিকালি মানুহবিলাকৰ গাঁৱে গাঁৱে বা ঘৰে ঘৰে এই বিপণীবিলাক থাকে বা দোকানবিলাক থাকে। আমি গ্ৰাহকবিলাকে অতি সুলভ মূল্যত বা শীঘ্ৰেই পাব পৰাকৈ সকলোৰে গাঁওখনত 2-3খনকৈ দোকান থাকে বা চেণ্টাৰবিলাকত বহুত দোকান থাকে। আৰু এই বিপণীখন মই আপোনালোকে চাগে ভাবিছে বিপণীখননো কিনো ডাঙৰ কথা, আমিতো সকলোৱে এইবিলাক বিপণীতে আমি ক্ৰয় কৰোঁ বা এনেকুৱা ধৰণৰ বিপণীবিলাক চবতে আছে। কিন্তু এই বিপণীখনৰ বৈশিষ্ট্যটোৰ বিষয়েহে মই আপোনালোকক ক'বলৈ ওলালোঁ। এইখন বিপণীখন চাওক, ঘাঁহিগাঁও চেণ্টাৰৰ মাজমজিয়াতে মুকুন্দ কাকতি পথৰ ৰাইট হেণ্ডত আছে এইখন বিপণী। আৰু এই বিপণীখনৰ মালিক সেইজন হৈছে মোৰ অতিকৈ প্ৰিয় দাদা, আৰু মোৰ যিবিলাক ছাকচেছৰ প্ৰেৰণা। অৱশ্যে মোক ছাকচেছৰ প্ৰেৰণা বুলি ক'ব লাগিব। সকলো কামতে সকলো দিশতে সদায় সুবুদ্ধি সুপথ দি পেলাই আগুৱাই নিবলৈ সদায় প্ৰচেষ্টা কৰি থকা সেই দাদাজনৰ হয়তো সেয়েহে চাগে দাদাজন দুপে আগুৱাই গৈ আছে। আৰু এনেকুৱা ধৰণৰ চিন্তাধাৰাবিলাক থকাৰ কাৰণে মানুহবিলাকে সদায় আগুৱাই যাবলৈ ভগৱানে সুমতি দিয়ে। আৰু মোকো সুমতি দিয়া আন এজন ভগৱান বুলি মই ভাবি লওঁ। যদিও মোৰ দাদা, তথাপিতো আন এজন ভগৱান বুলি ভাবোঁ। এই বিপণীখন চাওকচোন এবাৰ চাওক, এয়া একদম সকলো ধৰণৰ মালে ভৰি আছে, সকলো ধৰণৰ মালেই পায়। আৰু এই বিপণীখন এটা কাৰণতে সুকীয়া বুলি ক'লোঁ, এই বিপণীখনত গহপুৰ চেণ্টাৰ বা গহপুৰ চেণ্টাৰ বুলি নকওঁ, আমাৰ ঘাঁহিগাঁৱৰ যিখিনি দোকান আছে বা যিখিনি গেলামাল দোকান আছে, মই বেলেগবিলাক দোকানবিলাকো বেয়া বুলি ক'বলৈ নাযাওঁ, মাল বেয়া আছে বুলি ক'বলৈ নাযাওঁ। কিন্তু এইখন দোকানত যোনে এবাৰ ভৰি দিয়ে, কি আঠা আছে কি মোহনি আছে নাজানো। মোহনিটোৰ কথা আজি আপোনালোকক মই খোলাকৈ ক'ম। কি মোহনি আছে যে মানুহবিলাক এবাৰ অহাৰ পিছত দ্বিতীয়বাৰ যে এইখন দোকানলৈ অহা, তাৰ ভিতৰৰ অংশটো মই এবাৰ ক'বলৈ বিচাৰিছোঁ এই দোকানখনত। আৰু এয়া কাষ্টমাৰ আছে, এয়া চাওক, এইখন দোকানখনৰ যিজন স্বত্বাধিকাৰী, সেই স্বত্বাধিকাৰীজনৰ নামটো আপোনালোকে এবাৰ মোৰ নক'লে কমি হৈ থাকিব, হৈছে নগেন বৰা। অতি পুৰণি দোকান। আৰু এই দোকানখনত মই আজি বহুত দিন হ'ল এটা ভিডিঅ' আপোনালোকৰ ওচৰত কৰিম বুলি সদায় ভাবি থাকোঁ। কিন্তু দোকানখনত এনি টাইম গ্ৰাহকৰ ভিৰ, বহুত সময়লৈকে বহুত ৰাতিলৈকে গ্ৰাহকৰ ভিৰ। আজি অকণমান সুৰুঙা পালোঁ আৰু ভাবিলোঁ, মই হেলেমলৈ গৈছিলোঁ, হেলেমৰ যোৱা পথতে অকণমান সুৰুঙা দেখিলোঁ, বেছি কাষ্টমাৰ নাই। তথাপিতো মই 10-15 মিনিট ৰখিবলগীয়া হ'ল কাষ্টমাৰৰ কাৰণে। এতিয়া অকণমান সময় পাওঁতে দাদাজনক ক'লোঁ, দাদা মই আপোনাৰ দোকানখনৰ এটা ভিডিঅ' বনাব পাৰোঁ নেকি? দাদাজনে বোলে কিনো বনাবা, অনুমতিটো সকলোতে পায়, সকলোতে একেই বস্তু পায়, তথাপিতো বনাব বিচাৰিছা যেতিয়া বনোৱা বুলি ক'লে। এইটো কাৰণে মই দেখাব বিচাৰিলোঁ যে মোৰ ছাকচেছৰ যিবিলাক মোৰ টিপছবিলাক এই দাদাজনৰ পৰাই মোৰ আহিছে। আৰু এই দাদাহঁতৰ নিচিনা মানুহবিলাকৰ পৰশ পাই পেলাই মই আগুৱাই যাবলৈ সাহস কৰোঁ। মই ৰাতি 9টাত আহোঁ, 10টাত আহোঁ, 11টাত আহোঁ। আৰু মই আপোনালোকক কৈ থাকোঁ যে মোৰ কোনো ধৰণৰ চাকৰি নাছিলে, চাকৰি বাকৰি নাই, খেতি বাতিও নাই। বহুত কষ্ট কৰি পেলাই মই চলিবলগীয়া হয়। আৰু যেতিয়া মই কষ্ট কৰোঁ, ৰাতি 8টাত আহোঁ, 9টাত আহোঁ, 10টাত আহোঁ, এই দাদাজনে সদায় কৈ থাকে, মণি তুমি এনি প্ৰব্লেম তুমি আমালৈ ফোন কৰিবা, আমি সদায় আছোঁ, তুমি খালি আগুৱাই যোৱা। যে তোমাৰ ল'ৰা দুটা পঢ়াবৰ কাৰণে যিখিনি তুমি প্ৰচেষ্টা কৰি আছা, আমাৰ তাত সদায় আমাৰ সন্মতি আমাৰ প্ৰেৰণা আৰু কি আশীৰ্বাদ আছে। গতিকে এই দাদাজনক নেদেখুৱাই নহ'ব। আৰু এই দোকানখনৰ মই সেইকাৰণেই ক'লোঁ যে দোকানখন অন্য দোকানতকৈ অকণমান বেলেগ ধৰণৰ বুলি। এই দোকানখনৰ স্বত্বাধিকাৰীৰ নাম ক'লোৱে, দাদাৰ নাম নগেন বৰা। আৰু বহুত পুৰণা দোকানখন এইটো কাৰণে আজিলৈকে ফেমাছ হৈ আছে বা ইমান কাষ্টমাৰৰ ভিৰ। দোকানখনৰ ব্যতিক্ৰমী বস্তুটো কি যে দোকানখনত সম্পূৰ্ণ বস্তু ফ্ৰেছ বস্তু পায়। এইখন দোকানত চব বস্তু ফ্ৰেছ পায়। আৰু আমি বহুত দোকানত চাওঁ, বুট এটাত আপুনি বুটেই নিয়ক, মগুৱে নিয়ক, দালিয়ে নিয়ক, সকলো ধৰণৰ বস্তুবিলাক একদম কোৱালিটিৰ বস্তু ৰাখে, কোৱালিটিৰ বস্তু বিক্ৰী কৰে। কোনো ধৰণৰ তাতে চাউলতে হওক ধান নাই, বা দালি দোলাতে এটা শিলগুটি বিচাৰি নাপায়। আজিকালি মানুহৰ টাইম নাই, সেই টাইমখিনি দাদাই ফ্ৰী কৰাই দিয়ে। মগু মাহ হওক, মগু দালি হওক, বুটৰ দালি হওক, বুট হওক, সকলোবিলাক নিজেই দাদাই ঘৰত ধুনীয়াকৈ জাৰি মেলি লৈ একদম
মানুহক সুবিধা কৰি দিয়ে যাতে কাৰো গৈ পেলাই আকৌ দালিকেইটা বাচিবলগীয়া নহয়, বুটকেইটা বাচিবলগীয়া নহয়, আৰু একদম ফ্ৰেছ বস্তু দিয়ে। আৰু এই ভাইটিকেইজনকো মই কেইবাদিনো পাইছোঁ এই দোকানখনত। এই ভাইটিকেইজনৰ ঘৰ ক'ত অৱশ্যে মই নাজানো বাৰু, এই দোকানখনতে দেখিছোঁ। আৰু ভাইটিজনৰ পৰাই সোধোঁ যে কিয়নো এই দোকানখনলৈ তেওঁ ইমানকৈ আহে। আৰু পাছত মই দোকানীজনৰ মানে বিপণী মালিকৰ লগত আপোনালোকৰ পিছত পৰিচয় কৰাই দিম। তোমাৰ ঘৰ ক'ত আগত ক'লে যে? মিলনপুৰত ন? আৰু তোমাকতো মই বহুত দিন হ'ল এই ইয়াতে দেখোঁ বা এই দোকানখনৰ অন্য দোকানতকৈ কিয় তুমি মানে বেলেগ বুলি বা এইখন দোকানৰ পৰা ক্ৰয় কৰা? আমাৰ বৰ্তা আমাৰ ঘৰৰ ওচৰে, সেইকাৰণে মানে আপোনাৰ ইয়াত বস্তু সকলোবোৰ বস্তু পোৱা যায়। ইয়াত আপোনাৰ মানে কোনো দামৰ হেৰি নাই, অন্য সৈতে সমানে। আৰু বস্তুবিলাক কমন মানে পুৰা কমন আৰু বহুত কমত পোৱা যায় বস্তুবিলাক। দামবিলাক মানে কোৱালিটিৰ দামবিলাক কম আৰু দামবিলাক মানে অন্য দোকানৰ সৈতে হয়তো সমান বা 2 টকা কম, কিন্তু বস্তুখিনি কোৱালিটিটো ভাল আনে ন? কোৱালিটিটো ভাল আনে। আৰু তোমাৰ নামটো পৰিচয়টো এবাৰ দি দিয়া। নাপু হাজৰিকা ন? তুমি এতিয়া কি পঢ়ি আছা? ডিগ্ৰী কমপ্লিট কৰিছা। এয়া ল'ৰাজনো আৰু এইপিনেও তেওঁ বন্ধু এজন আহিছে। তোমাৰ ঘৰ ক'ত? নমস্কাৰ। তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰী অপূৰ্ব বৰা। এয়া শুনিলে এওঁলোকক মই এতিয়া অকণমান ফাৰাক পাইছোঁ, অকণমান মানে মানুহখিনি নাই, সেইকাৰণে। আৰু মই এতিয়া স্বত্বাধিকাৰীজনৰ ওচৰলৈ যাম, যিজনে মোক সদায় সাহস আৰু প্ৰেৰণা দি গ'ল। আৰু এই মালবিলাকনো ক'ৰ পৰা উঠাই ইমান সুন্দৰকৈ এনি টাইম ভিৰ হৈ থাকে। আৰু এয়া বিপণীজনৰ মানে আপোনালোকে বিপণীজনৰ মালিকৰ পৰাই ক'ৰ পৰা মাল উঠায় আৰু ইমান কেনেকৈ মানুহক ইমান ধুনীয়া ছাপ্লাই দিয়ে। আমি এই দাদাক আপোনালৈ মোৰ মানে ফেচবুক ব্লগ বা ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনালোঁ দাদা। আৰু আপোনাক ৰাইজে জানিব বিচাৰিব যে আপুনি এই মালখিনি ক'ৰ পৰা উঠায় আৰু ইমান ধুনীয়াকৈ কেনেধৰণে ইমান মানুহক যে কোনো মানুহৰ কমপ্লেইন আজিলৈকে শুনা নাই। আজি মই ইয়াতে হয়তো 20 বছৰ 24 বছৰমান হ'ল। আৰু দোকানখন কিমান দিন হ'ল? আপোনাৰ দোকানখন কিমান দিন হ'ল ইয়াতে? ঠিক আছে, নমস্কাৰ। প্ৰথমতে মই গাঁৱলীয়া বোৱাৰী হিচাপে মোৰ মনিলৈ মোৰ ভনী মনিলৈ মানে মোৰ স্বাগতম থাকিল, শুভেচ্ছা থাকিল। ধন্যবাদ। আৰু দেৰিকৈ হ'লেও ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। তেওঁক মই আজি কেইদিনমান পাবলৈ মোৰ অসুবিধা হৈছিল, তেওঁ কিবা কিবি কামত ব্যস্ত হৈ থাকে। আৰু তেওঁ থাকে অনবৰত, তেওঁ গাঁৱলীয়া বোৱাৰী হিচাপে বহুত তেওঁ কামৰ দায়িত্বত থাকে, ব্যৱসায় বাণিজ্যৰ পৰা ধৰি খেতি পথাৰৰ পৰা ধৰি। যাই নহওক, আজি তেওঁ মোৰ দোকানলৈ কিছু বস্তু ল'বলৈও আহিল, মোৰ ওচৰলৈ দেখা কৰিবলৈও আহিল। কেইদিনমান আহিব পৰা নাছিল, তাৰ বাবে মই অশেষ ধন্যবাদ জনাইছোঁ তেওঁলৈ। নহয়, দোকানলৈ আহিম বুলি ভাবোঁ সদায়। মানে মই ব্লগ এটা বনাম যে মোক ইমান সাহস আৰু প্ৰেৰণা দিয়া কাৰণে, কিন্তু এনি টাইম কাষ্টমাৰ থাকে, সেইটো কাৰণে আহিব পৰা নাই অৱশ্যে। তুমি মোক সুধিছা যে মোৰ ব্যৱসায় আজি কিছুদিন হ'ল। মই এই ব্যৱসায়খনৰ ওপৰতে মোৰ গোটেই পৰিয়ালটি মোৰ মানে চলাই থাকোঁ, ঘৰখন চলাই থাকোঁ, ল'ৰা ছোৱালীকেইটা পঢ়াই আছোঁ। কিমান দিন হ'ল দোকানখন? দোকানখনৰ পৰা আজি প্ৰায় 91ৰ পৰাই মই ইয়াত আৰম্ভণি কৰিছোঁ। এই ঘৰৰ ভেটিটো 35 বছৰ, প্ৰায় 35 বছৰ এতিয়া এইটো সোমাইছে। আৰু এই ভেটিতে এনেকেই মানে চলাই আছোঁ সৰু সুৰাকৈ এখন গেলামাল, লগতে ব্যৱসায় মানে বিস্কুট, বেবী সকলো ধৰণৰ আৰু যিমান পাৰোঁ কষ্ট কৰি পেলাই আনো। এই খাদ্য সামগ্ৰীবিলাক সকলো মই বিশ্বনাথ চাৰিআলি জগুগোলাৰ দোকানৰ পৰাই আনো। আজি বহু বছৰ ধৰি মই জগুগোলাৰ পৰাই মই ক্ৰয় কৰোঁ। ক্ৰয় কৰি ইয়াত মই ৰাইজৰ ওচৰত মই ব্যৱসায়ৰ কাৰণে মই লৈ আহোঁ আৰু মই বিক্ৰী কৰোঁ। আৰু যি 2 টকা 4 টকা যি পাওঁ। আৰু আপোনাৰ দোকানত চেলমেন নাই, আৰু গতিকে আপুনি বস্তুবিলাক নিজেই স্বইচ্ছাই চকুৰে দেখি পেলাই দিব পাৰে কাষ্টমাৰক। মই আজি এই 35-36টা বছৰ আজি মই মানে নিজ হাতে হাইস্কুলীয়া জীৱনৰ পৰা ধৰি কলেজীয়া জীৱনৰ পৰা শেষ কৰি মোৰ নিজৰ জীৱনতে মই এই অশেষ কষ্ট কৰি পেলাই এই ব্যৱসায় প্ৰতিষ্ঠাখনত মই নিজ হাতেৰে আলু, পিঁয়াজ, দালি, চেনি, তেল, নিমখ গ্ৰাহকক মই নিজ হাতে দিওঁ। আৰু মোৰ লগত মোৰ ভাইটি আছে, মোৰ ভাইটি ভূপেন বৰা। আপোনালোকৰ যৌথ পৰিয়াল? আমাৰ যৌথ পৰিয়াল ন? এটাই যে আমাৰ ভাই মানে আমি ককাই, আমি বোৱাৰী, আমাৰ সকলো আছে, ভতিজা আছে, আমি সকলোৱে যৌথ পৰিয়াল। আমি যৌথ পৰিয়ালৰ মাজতে আমাৰ এই ব্যৱসায়ৰ পৰাই আমাৰ পৰিয়ালটি চলি আছে। এতিয়া আপোনালোকক ইয়াতে কওঁ যে আজিকালি মানুহে যৌথ পৰিয়ালত নাথাকে, সকলোৰে মনোমালিন্যবিলাক থাকে, কিন্তু দাদাহঁতৰ মনোবৃত্তিবিলাক ইমানেই মানে পজিটিভ, সেয়েহে আজিলৈকে 3জন ককাই ভাই খুব সমিলমিলেৰে আছে। আৰু কি কয় নহয়, ৰাইজে নখ জোকাৰিলে নৈ বয়, গতিকে গোটেইখিনি একতাৰ এনাজৰীয়ে বান্ধ খাই আছে কাৰণে হয়তো কোনেও হিলাব পৰা নাই, বা কোনো শত্ৰুৱেও এটেক কৰিব পৰা নাই, বা কোনো ধৰণে বিফল হোৱা নাই।
আমি সকলোবিলাক যদি আমি এনেধৰণে সকলো সংসাৰতে যদি এনেধৰণে একতা এনাজৰীবিলাক কি লাগে মানুহক এটা পজিটিভ থিংকিং লাগে। সেই পজিটিভ থিংকিংবিলাক থকাৰ কাৰণে দাদাই হৈছে ঘৰৰ মানে মেইন মানে এতিয়া কি বুলি ক'ব লাগিব ডাঙৰ, আপুনি ডাঙৰ। ছোৱালীকেইজনীতো দিলেই ওলাই যোৱা ছোৱালীৰ কথা মই নকওঁ, যিকেইজন আছে আৰু দাদা জ্যেষ্ঠ আৰু জ্যেষ্ঠজনৰ পৰিচালনাতে গোটেই ঘৰখন মানে সুন্দৰভাৱে পৰিচালিত হৈ আছে। আৰু দাদাৰ লগতে দাদাৰ ভায়েক এয়া ভূপেন দা আৰু এয়া ভূপেন দাই দাদাক মানে সহায় কৰে। দুজন ককাই ভায়ে এই বস্তুখিনি মানে ভাল বেয়া বা আছেনে নাই সকলোখিনি যেতিয়া দোকানীজনে নিজে তদাৰক কৰে তেতিয়াহ'লে যদি আমি মানে কোনোবা চেলমেন ৰখাই পেলাই কাম কৰা যায় তেতিয়াহ'লে হয়তো গেলা আছেনে পচা আছেনে বা বেয়া আছেনে চাব পৰা নাযায়। আৰু দাদাই নিজ হাতে সেই বস্তুবিলাক বা নিজ চকুৱে তদান্তিত কৰি থকাৰ কাৰণে আৰু আমাৰ কাষ্টমাৰবিলাকে বা আমাৰ ওচৰ চুবুৰীয়া সকলো মানুহে একদম ভাল ফ্ৰেছ বস্তু এটা খাবলৈ পায়, কোনো ধৰণৰ কমপ্লেইন নোহোৱা ফ্ৰেছ বস্তু খাবলৈ পায়। ভাল বস্তু এটা দাইল চেনি তেল নিমখ কেনেকৈ আমি আমাৰ গ্ৰাহকক কেনেকৈ মানে মই ভাল ধৰণে দিব পাৰোঁ চেষ্টা কৰি আছোঁ। সেয়েহে আপুনি আজি 35 বছৰ আপুনি ভগৱানৰ ওচৰত মানে আপুনি দায়ী হোৱা নাই, সেয়েহে ভগৱানে আপোনাক 35 বছৰে সুকলমে ৰাখিছে দেহা মূৰ আৰু দোকানো। আজিলৈকে মই এই দোকানখনৰ যিখিনি সামগ্ৰী এই দোকানখনৰ সামগ্ৰীৰ নিচিনা মই এইফালেদি আহিলে এইখন দোকানতে ক্ৰয় কৰোঁ, কিন্তু কি হয় যেতিয়া বেলেগ ছাইডত যাবলগীয়া হয় আমাৰ মানুহ কম য'তে ত'তে ক্ৰয় কৰিবলগীয়া হয়, মোৰ টাইম নিমিলে। নহ'লে এই দোকানখনত যোনে একবাৰ ক্ৰয় কৰে নেক্সট টাইম এই দোকানখনলৈকে আহি থাকে। আৰু আপোনালোকে যদি ভাবিছে বেবী ফুডৰ পৰা বুলি ইত্যাদি কৰি মই সকলো ধৰণৰ বস্তুৱে পাই মই দেখাইছোঁ এবাৰ। এয়া কচমেটিকৰ পৰা কি আছে এয়া দেখিছে আপোনালোকক দেখুৱাইছোঁ। এইখিনি চাওক, ঠাণ্ডা ছিজনত পাপৰৰ পৰা ডিমৰ পৰা এয়া টুট মাহৰ পৰা বুলি ধৰি আৰু এয়া হৰলিক্সৰ পৰা জুনিয়ৰ হৰলিক্স মাদাৰ হৰলিক্সৰ পৰা আৰু চাবোন তেলৰ পৰা আৰু এয়া দেখিছে বেবী ফুড। এয়া লেক্টোজেন 1 লেক্টোজেন 2 3 নান 2 নান 1 নান 2 নান 3 নান গ্ৰ' চেয়াৰলেক লেক্টোজেন নেষ্টাম ইত্যাদি সকলোখিনি বেবী ফুড বা আমুল তাজাৰ পৰা বুলি এভৰিডে ইত্যাদি। আৰু লগতে পতঞ্জলি বস্তু পায় আপোনাৰ তাত ন। পতঞ্জলি মই মৌজোল দেখিছোঁ, পতঞ্জলি দাইল, পতঞ্জলি চাবোন, পতঞ্জলি নিমখ, সকলো ধৰণৰ পতঞ্জলি বস্তু ৰাখিছে এয়া। আৰু ভিতৰৰ ফালে আপোনাৰ গুদাম আছে ন, ভিতৰৰ ফালে এইপিনে গুদাম আছে। আমি গুদামটো নেদেখুৱাওঁ কাৰণ গুদামত বহুত ধৰণৰ বস্তু অলপ খেলি মেলি হৈ থকা যায় আৰু এতিয়া গৰম দিনৰ কথা। আৰু এয়া আৰু এয়া চাইকেল বেণ্ডৰ ধূপকাঠি আছে। আৰু এয়া সকলো ধৰণৰ দেখিছেনে বস্তুবিলাক। আৰু ইয়াতে এইটো কি হয়, এইটো বেবী ফুড এইটো ভীম শক্তি মানে এইটো হৈছে ভীমকলৰ। এইটো কিন্তু একদম নেচাৰেল হয়, এইটো হেণ্ডমেড হয়। এইবিলাক হৈছে হেণ্ডমেড হয় আমাৰ ল'ৰা ছোৱালীবিলাকৰ এইবিলাক ফুড হয়, বেবী ফুড হয় এইবিলাক আজিকালি ভীমকল মানুহে পাবলৈ নাই, গতিকে ভীমকলটো এইটো শুকুৱাই এনেধৰণে কিন্তু নেচাৰেলভাৱে এইখিনি কৰিছে। এইখিনি কিন্তু আমাৰ গাঁৱলীয়াভাৱে প্ৰস্তুত কৰা, কিন্তু এইখিনি ইয়াতে চটি ফুডো পোৱা যায়, বেলেগে আছে চটি ফুডটো। কিন্তু কোনোবাই যদি ভাবিছে ভীম শক্তি বুলি নাম দিছে কাৰণ শক্তি পায় আৰু ল'ৰা ছোৱালী ভীমকলৰ পৰা বনাইছে কাৰণে ভীম শক্তি দিছে। গতিকে কাৰোবাক লাগিলে বেবী ফুড যেনেকুৱা ধৰণৰ লাগে সকলো ধৰণৰ বেবী ফুড আমি আমাৰ এই এলেকাখনৰ ভিতৰত দাদা তাতে সকলোখিনি উপলব্ধ হয়। আৰু দোকানখন দেখিছে আপোনালোকে ইমান ডিচিপ্লিন, সকলো ফালৰ পৰা ডিচিপ্লিন এইবিলাক দেখিছেনে। আৰু মই ভিডিঅ' বনাম বুলি বা দাদাহঁতে নাজানে, মই আজি অকস্মাতে আহিছোঁ কাৰণ যেতিয়াই আহোঁ দাদাহঁতক বিজি পাওঁ। আজি কিন্তু অকস্মাতে মই দেখিলোঁ মানুহখিনি অলপ কম আছে, তথাপিতো মানুহখিনি 15 মিনিটমান পিছত মই অলপ ৱেইট কৰি পেলাই মই ভিডিঅ'টো বনালোঁ। কিন্তু দেখিছেনে কিমান ধুনীয়া ডিচিপ্লিনত ৰাখিছে। এনেধৰণৰ ডিচিপ্লিনবিলাক যেতিয়া থাকে দোকানখনৰ পৰা বস্তু এটা ক্ৰয় কৰি ভাল লাগে। সেয়েহে হয়তো দাদাক মোৰ ফালৰ পৰা মই সদায় ভগৱানৰ ওচৰত আশা কৰিম, কামনা কৰিম, প্ৰাৰ্থনা কৰিম যে দাদা সদায় সুস্বাস্থ্যৱান হৈ থাকক আৰু পৰিয়ালটো সদায় সুখে সন্তোষে বাস কৰক। আৰু তাৰ উপৰি দাদাৰ দোকানখন যাতে সদায় এনেকৈ থাকক। আৰু আগলৈ মই দোকানখন আকৌ এবাৰ আপোনালোকক পিছলৈ দেখাবলৈ চেষ্টা কৰিম। দাদাই আৰু দোকানখনৰ কথা বেলেগকৈ কিবা ভাবি আছে আৰু পৰাপক্ষত মই পিছলৈ আকৌ এবাৰ ভিডিঅ' এটা বনাম। ধন্যবাদ আজিলৈ। আপোনালোকে এই দোকানখনৰ যদি কোনোবাই ভাবে যে ফ্ৰেছ চাউল লাগে কিবা লাগে, মই দাদাৰ ফোন নাম্বাৰটো এবাৰ আপোনালোকক ডেছক্ৰিপশ্যনত মই দি দিম আৰু দাদাৰ মুখেৰে এবাৰ ফোন নাম্বাৰটো লওক। আপোনালোকে ফোন কৰি দাদাৰ পৰা সকলো ধৰণৰ বস্তু আগতীয়াকৈ
আপোনালোকে বান্ডিং কৰি থ'ব পাৰিব, পিছত দাদাক গুগল পে' হওক আহি পেলাই পে' কৰি পেলাই আপোনালোকে লৈ যাব পাৰিবহি। গতিকে দাদাৰ ফোন নাম্বাৰটো আপোনালোকক কৈ দিছোঁ, কোনোবাই যদি ভাবে ফ্ৰেছ বস্তু লাগে, এই বিপণীখনত সকলো ধৰণৰ বস্তু ফ্ৰেছ পাব। কিন্তু ইয়াতে গৈ পেলাই আজিকালি মানুহৰ টাইমৰ বহুত অভাৱ, একদম ল'ৰা ছোৱালী স্কুললৈ যাব বা নিজে চাকৰিলৈ যাব, ডিউটিলৈ যাব, গৈ পেলাই দালি এটা বাচিবলৈ সময় নাই, বুট এটা বাচিবলৈ সময় নাই। গতিকে মানুহৰ টাইমৰ অভাৱ, সেইখিনি দাদা ইজিকৈ থয়। আৰু দাদাৰ ফোন নাম্বাৰটো মই আপোনালোকক দাদাৰ মুখেৰে লৈ লওক আৰু মই ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকলৈ মই মোৰ নম্বৰটো জনালোঁ, মোবাইলৰ 8876747039। হয়, এতিয়া মোৰ ডেছক্ৰিপশ্যনতো আপোনালোকে দাদাৰ নাম্বাৰটো পাব। কিবা যদি বস্তু লাগে, এইবিলাক আপোনালোকৰ দোকানত আৰু এটা বস্তু দেখিলোঁ মই, এইটো কি হয়, এইটো কি হয়, পেম্পাছ, মামী পক'পেণ্ট, এয়া দেখিছেনে, এইবিলাকো আছে। কিন্তু সকলো ধৰণৰ বেবী সকলো ধৰণৰ বস্তুৱে পোৱা যায় বাৰু। আৰু মই ডেছক্ৰিপশ্যনত দাদাৰ নাম্বাৰটো দি দিম, আপোনালোকে কাৰোবাক কিবা লাগিলে নিশ্চয় আপোনালোকে ইয়াৰ পৰা আপোনালোকে ক্ৰয় কৰিব পাৰিব। ধন্যবাদ।